এই ভিডিওৰ জৰিয়তে তোমালোকক জনাই দিয়া হ'ব ডি ফাৰ্ম আৰু বি ফাৰ্ম কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে সেই প্ৰচেছটো জনাই দিয়া হ'ব লগতে পৰীক্ষাত যেতিয়া যাবা তোমালোকে লগত কি প্ৰমাণপত্ৰ বা কি ডকুমেন্টছ লৈ যাব লাগিব এতিয়া জনাই দিয়া হ'ব এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ প্ৰথমতে কাম কৰিবা এই ভিডিও ডেসক্ৰিপচনত লিংক পাবা লিংকত ক্লিক কৰিলে এনে ধৰণৰ ইন্টাৰফেস আহিব তাৰ পিছত কাম কৰিবা এই পেজৰ তলত যাবা স্ক্ৰল ডাউন কৰিবা তলত যাবা তলত ইয়াতে সোয়া লিখা আছে এডমিট কাৰ্ড বুলি লিখা আছে সোয়া ইয়াতে ডাউনলোড এডমিট কাৰ্ড আৰু ক্লিক হিয়াৰ অপচন ইয়াতে লিখা আছে এতিয়া কি কৰিবা ক্লিক হিয়াৰ অপচন যত লিখা আছে তাতে ক্লিক কৰিবা এতিয়া মই ক্লিক হিয়াৰ অপচনত ক্লিক কৰিছো ইয়াতে সোয়া তোমালোকে ক্লিক হিয়াৰ আছে ইয়াতে মই এতিয়া ক্লিক কৰি দিম ক্লিক কৰিছো তাৰ পিছত লগইন পেজ আইছে ইয়াতে সোয়া ডি ফাৰ্ম বি ফাৰ্ম বুলি লিখা আছে ইয়াতে সোয়া তোমালোকৰ ইয়াতে ইউজাৰ নেম মানে এপ্লিকেশন নম্বৰ ফৰ্ম ফিল আপ কৰিছে তেতিয়া এপ্লিকেশন নম্বৰ পাইছে সেই এপ্লিকেশন নম্বৰটো ইয়াতে বহাবা তাৰ পিছত পাসওয়াৰ্ড ইয়াতে বহাবা তাৰ পিছত লগইন অপচনত ক্লিক কৰি দিবা তাৰ পিছত কি হ'ব এডমিট কাৰ্ড অপচন আহিব লেফট সাইডত বা তাতে লিখা পাবা যে এডমিট কাৰ্ড সেই অপচনত ক্লিক কৰি দিবা তাৰ পিছত ডাউনলোড হ'ব ডাউনলোড হোৱাৰ পিছত কি কৰিব লাগিব তোমালোকৰ ডাউনলোড কৰি প্ৰিন্ট আউট কৰি লগত লৈ যাব লাগিব এতিয়া তোমালোকৰ লগত যেতিয়া পৰীক্ষা হ'ব সেই পৰীক্ষাত কি ডকুমেন্টছ লৈ যাব লাগিব জনাই দেব তোমালোকে যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিবা তাতে কি দেখা পাবা তোমাৰ পৰীক্ষাৰ সেন্টাৰ ক'ত হ'ব তাতে লিখা আছে আৰু ডেট কি দি আছে যে জুন মাহৰ 8 তাৰিখত ৰবিবাৰ অৰ্থাৎ সানডে পৰীক্ষা হ'ব দিনৰ 11টাৰ পৰা 1 বজালৈ মানে পৰীক্ষা হ'ব এতিয়া তোমালোকৰ 1 নম্বৰ ইম্পৰ্টেন্ট পইণ্টটো হ'ল তোমালোকে যেতিয়া যাবা তেতিয়া তোমাৰ ব্ল্যাক বল পেন লৈ যাব লাগিব ডট পেন টু লৈ যাব লাগিব তাৰ পিছত কি কৈছে ফটো আইডি প্ৰুফটো কি হ'ব তোমাৰ পান কাৰ্ড বা আধাৰ কাৰ্ড লগত লৈ যাবা তাৰ পিছত তোমালোকৰ ইম্পৰ্টেন্ট পইণ্টটো হ'ল যে এডমিট কাৰ্ডৰ তলত কিন্তু যেতিয়া পৰীক্ষা চলি থাকিব তাতে কিন্তু সেই সময়ত যেতিয়া নিৰীক্ষক আহিব চোৱাচিতা কৰিব যে তোমাৰ সিগনেচাৰ লবলৈ আহিব তেতিয়া সেই সময়ত তুমি কি কৰিবা এডমিট কাৰ্ডৰ তলত লিখা আছে তাতে চাবা যে signature of the candidate তাতে তোমালোকে নিজৰ ফুল নামটো লিখিবা শর্ট সিগনেচাৰ নকৰিবা তাতে সম্পূৰ্ণ নাম লিখিবা তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰিছে তাতে লাষ্টত চাবা সিগনেচাৰ অফ ক্যান্ডিডেট লিখা আছে তাতে নিজৰ সম্পূৰ্ণ নাম লিখিবা আগতে নিলিখিবা যেতিয়া নিৰীক্ষক আহিব যিজন চোৱাচিতা কৰিব সাৰ আহিব তেতিয়া তুমি সেই সিগনেচাৰটো কৰিবা তাৰ পিছত কি হ'ব থাম ইমপ্ৰেছনটো তোমাৰ দিব লাগিব তাতে লিখা আছে থাম ইমপ্ৰেছন অফ ক্যান্ডিডেট লিখা আছে হেতু তোমাৰ বুঢ়া আঙুলিৰ মানে থাম ইমপ্ৰেছনটো দিব লাগিব এই দুটা কাম তাৰ পিছত কি হ'ব তোমালোকৰ পৰীক্ষা যেতিয়া আৰম্ভ হ'ব তেতিয়া তোমালোকৰ এই যেটো ওএমআৰ এনসাৰ শীট দিব কোৱেশ্চন বুকলেট দিব তাতে তোমালোকৰ ওএমআৰ এনসাৰ শীটত কোৱেশ্চন বুকলেট নাম্বাৰটো লিখিবা তাৰ পিছত কোৱেশ্চন ভাৰ্সন কোড মানে এ বি সি ডি কোনটো পাইছে এনেকৈ মানে লিখি সাৰ্কুল কৰিবা ব্ল্যাক পেন দি তাৰ পিছত তোমালোকৰ যেতিয়া পৰীক্ষা সম্পূৰ্ণ হ'ব হোৱাৰ পিছত কোৱেশ্চন বুকলেটটো তাৰ পিছত তোমাৰ এনসাৰ শীট ঘূৰাই দিব লাগিব মানে প্ৰশ্ন কাকত লৈ আহিব নোৱাৰিবা আৰু কোৱেশ্চন বুকলেট নাম্বাৰটো প্ৰশ্ন কাকততে লিখা থাকিব কেনেকৈ ফিল আপ কৰিব লাগে যদি ভিডিও লাগে কমেন্টছ কৰিবা মই তোমালোকক ফিল আপ কৰাৰ প্ৰচেছটো জনাই দিম এইখিনি আছিল ডিটেইলছ আৰু তোমালোকে যদি এন্ট্ৰেন্স পৰীক্ষা এতিয়া লৈকে কিতাপ কিনা নাই এতিয়াও সময় আছে কিনিব পাৰিবা কিতাপত 6000তকৈ অধিক প্ৰশ্ন উত্তৰ আছে আৰু তোমালোকে কোনটো সাবজেক্টৰ পৰীক্ষা দিবা তাতে মানে সিলেক্ট কৰি লৈছা বায়োলজি বা ম্যাথ যিকোনো এটা মানে দিবই লাগিব মানে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইংৰাজী আৰু যিসকলে ম্যাথ দিব বিচাৰিছে ম্যাথমেটিক্স সিলেক্ট কৰিছে হিয়তে হেতু দিলেই হ'ল কিন্তু হিয়তে আকৌ বায়োলজি দিব নোৱাৰিব তো যিজন ক্যান্ডিডেট যেটো সাবজেক্ট সিলেক্ট কৰিছে হেতু দিলেই হ'ল এইখিনি আছিল আপডেট আৰু কিবা যদি নতুন আপডেট আহে তোমালোকক মই ভিডিওৰ জৰিয়তে জনাই দিম